হেল্ল' গাইজ, মোৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? প্লিজ কমেণ্টত জনাব। আৰু মোৰ খবৰ ভালেই বাৰু। মোৰ টাইটেল আৰু থাম্বনেইলটো চাইতো আপোনালোকে বুজি পাইছেই চাগে ভিডিঅ'টো কিহৰ ওপৰত আজি। কিছুমান কাৰণৰ কাৰণে মই মোৰ প্ৰেগনেঞ্চি ভিডিঅ'বিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, কিন্তু মই ডেলিভাৰী ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু বহুত দিন পিছতে মই ভিডিঅ' দি আছোঁ, চ' আপোনালোকে প্লিজ মোৰ ভিডিঅ'টোক মৰম দিব। আৰু এই ভিডিঅ'টো বহুত দিন আগতে আপলোড কৰিম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু নতুন মা হৈছে, তেওঁলোকেতো জানেই যে নতুন মাইজনী কিমান বিজি থাকে বাচ্ছাটোৰ সৈতে। ভিডিঅ' শ্বুট কৰা বা এডিটিং কৰা বা ভইচ অভাৰ কৰা বহুত দিগদাৰ হৈ যায়, কিন্তু এটাৰে পৰা মই ডেইলি এটাকে হ'লেও মিনি ব্লগ দিবলৈ ট্ৰাই কৰিম। আপোনালোকে প্লিজ মোৰ ভিডিঅ' মৰম দিব আৰু ছাপোৰ্ট কৰিব। আৰু লগতে মোৰ বেবীটোকো এতিয়া দেখা পাব ভিডিঅ'বিলাকত, তাকো মোৰ মৰম দিব দেই। একচুৱেলি কোনো ব্লগ নহয়, মানে কিছুমান সৰু সৰু ভিডিঅ' কৰি থোৱা আছিলে, মই সেয়া মানে লগাই পেলাই লং টাইপৰ বনাই দিছোঁ। মই তেনেকৈ ব্লগ হিচাপত একো শ্বুট কৰা নহ'লে, একো মোৰ দেখুৱাবলৈ তেনেকুৱা নাছিলে। তাৰপিছত ভাবিলোঁ কিন্তু দেখুৱাব লাগিবই, আৰু ইমান ডাঙৰ হেপী মুমেণ্ট বা ইমান ডাঙৰ খবৰ এটাতো আপোনালোকে চাই যাওক। মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া মোৰ বেবী, যাক মই 14 তাৰিখে 22 ছেকশ্যন ডেলিভাৰী হৈছে। মোৰ জীৱনত সদায় কাৰণে এই 14 মাৰ্চ দিনটো সদায় স্মৰণীয় হৈ ৰ'ব, কাৰণ মই সেইদিনাখন মোৰ বেবীটোক পাইছিলোঁ। আৰু মই যেতিয়া প্ৰথম তাৰ ফেচটো দেখিছিলোঁ নহয়, মই শব্দৰ প্ৰকাশ কৰিব নোৱাৰি মোৰ মানে আনন্দখিনি। মই কিমান হেপী হৈছিলোঁ। সঁচাকৈ মা হোৱা অনুভূতিটো বহুত স্পেচিয়েল হয়, মই ফিল কৰিছোঁ এতিয়া। যোনটো ভিডিঅ' আপোনালোকে চাই আছে স্ক্ৰীণত, এইটো হৈছে মোৰ বেবীৰ ফাৰ্ষ্ট ডে' ভিডিঅ' যোনদিনাখন জন্ম হৈছিলে। আৰু আজি মই ভিডিঅ'টো আপলোড কৰিম, আজি 21 ডেইজ হ'ল। আজি হৈছে 3 এপ্ৰিল। মই কি কৰিছোঁ মই পিছত আপোনালোকক ভিডিঅ'টো দিলোঁ। আৰু এই ভিডিঅ'টো হৈছে আমাৰ বাহঁত আৰু ভাগিন কেইজনী চব গৈছিলে বেবীটোক চাবলৈ হস্পিটালত। এইটো হস্পিটালৰ ভিডিঅ', আৰু এইটো Day 3 ভিডিঅ' হয়, মানে 16 মাৰ্চৰ ভিডিঅ' হয়। আৰু সিহঁতি কিবা কিবি গিফ্টটো লৈ গৈছিলে। আৰু এইটো হৈছে 17 মাৰ্চৰ ভিডিঅ', মানে Day 4ত আমাক ডিছচাৰ্জ দিছিলে হস্পিটেলৰ পৰা। আৰু এয়া ঘৰলৈ অহা ভিডিঅ' হয়। ঘৰত অহাৰ পিছত এনেকৈ আমাৰ সৰু বায়ে আমাক ৱেলকাম কৰিছিলে ঘৰত। আৰু বেবীটোক স্পেচিয়েলি আমি কেক চেক কাটিছিলোঁ আৰু চব এৰেঞ্জ কৰিছিলে। মানে আমাৰ বেবী জেঠাই হয়, সৰুজনী জেঠাই। আৰু এতিয়ালৈকে মই আপোনালোকক কোৱাই নাই নহয় বেবী বয় নে গাৰ্ল। মই অথনিৰ পৰা বেবীয়ে কৈ আছোঁ। হয়, বেবী বয় হয়, মোৰ ল'ৰা সন্তান জন্ম হৈছে। আৰু আপোনালোকে প্লিজ সকলোৱে আশীৰ্বাদ কৰিব মোৰ ল'ৰাটোক, যাতে সি সদায় সুস্থ হৈ থাকে, ভালে থাকে আৰু ভালদৰে ডাঙৰ হয়, একো বেমাৰ আজাৰ নোহোৱাকৈ। সেয়াই আপোনালোকৰ পৰা বিচাৰিছোঁ। আৰু মই এনেকৈয়ে আৰু ভিডিঅ' বনাই গৈ থাকিম এতিয়াৰ পৰা, যিমান পাৰোঁ টাইম মেনেজ কৰি পেলাই। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ছাপোৰ্ট কৰিব আৰু মৰম দি যাব, লগতে মোৰ বেবীটোকো দিব। আজিলৈ ইমানেই আছিল, আকৌ অন্য এটা ব্লগৰ সৈতে লগ পাম। বাই বাই।